নকৰোঁ তই ঘৰলৈ যাবি দাদা যিটো কথা মোৰ দাদাহঁতে চিন্তা কৰা নাই সেইটো তই চিন্তা কৰিছ কৰিব লাগিব মই আৰু মই একেলগে বনাইবলৈ লগা একেলগে খেলিছোঁ আৰু পঢ়িছোঁ কিন্তু আৰু নহ'লে বহুতো পাৰ্থক্য আছে মই আণ্ডাৰ মেট্ৰিক আৰু মই মেট্ৰিক পাছ মই ভাল পাওঁ জগতক উল্লাস আৰু মই ভাল পাওঁ নিৰ্জনতা আৰু তই ধনী মই দুখীয়া সেইকাৰণে মই কৈছোঁ মই এটা চাকৰি কৰাটো ভাল হ'ব হেল্ল' এম এ পাছ কৰি ৰিক্সা চলোৱা যুগত মোৰ কাৰণে তই যদি চাকৰি চিন্তা কৰিব নোৱাৰি মই অফিচৰ পিয়নলে ফাইলৰ সলনি হাতত অফিচাৰৰ চুলিহে আহিব মুঠতে শুন দাতুল অফিচত কেৰাটিৰ পৰা চাহাবলৈকে যিয়ে ভেন মই সিহঁতৰ মুঠ সহ্য কৰিব নোৱাৰি একদম বক্সিং লগাই দিম পাছত কিন্তু তয়ে যাব লাগিব নিজৰ ওপৰত বিশ্বাস নাথাকিলে কোনো মানুহে সেৱা নকৰে কি কথা পাতিছো ডাঙৰা বহুত লাগে মই তাকে কৈছোঁ এইটো যুগত এইখিনি শিক্ষাই কি জানো চাকৰি পাব মই তাক প্ৰথম ঠিক কৰিছোঁ কিয়নো এই তাৰ জীৱনটো ধ্বংস কৰিলো যদি কিবা এটা কৰি ল এই ককাহঁতকো কৈছো তোৰ পাৰে যদি কবাতকৈ মূৰটো গুচি দিয় বিয়াঘৰত ভুল হৈছে ঘৰৰ ভিতৰৰ সমালোচনাত আড্ডা বুলি নকয় তাক কৰিব লগা আছে তাক ঘৰে ক'লে হ'ব নহয় কি কৰি দিব ক্ষমা কৰিব তেওঁলোকৰ মুখবা কেনেকুৱা আছিলে লেকচাৰ বন্ধ কৰক ভিতৰত কিবা কাম আছে কৰি থাকক পেক পেকাই নাথাকিব তোমালোকৰ বন্ধু বান্ধৱবোৰেও মোক সমালোচনা কৰিব পৰা হ'ল মই ক'লে যেনিবা মোক হয় আপোনাক সমালোচনা কৰি মই নিশ্চিতভাৱে বন্ধুবান্ধৱক নম্বৰ বঢ়াব নিবিচাৰোঁ কথাটোহে কৈছোঁ আপোনাক আগলৈকো কৈছে মোৰ বন্ধু বান্ধৱৰ লগত কথা পাতি থাকিলে আপুনি কথা ভাবি দৰে চিঞৰি নাথাকিব মই তোমাক অনুৰোধ কৰিছো এই অপৰাধটোক তুমি কল্পনা নকৰিবা তাৰ খং উঠিলে কিমান সন্তানে আপুনি জানো প্ৰবীণ দাক জড়িত লৈ আহিছে এই দুনিয়াত সব পাগল আপুনি পাগল মই পাগল কিন্তু আপোনাৰ নাম এক নম্বৰ
চাৰ্টিফিকেটখন মোক দি দিয়ক